নমস্কাৰ এডুবাডিজ ইউটিউব চেনেললৈ আপোনালোক সকলোকে আমি পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ভলিউম অফ 3D অবজেক্টছ মানে 3D অবজেক্টছ কিছুমানৰ আয়তন আমি উলিয়াব চেষ্টা কৰিম। কেনেকৈ উলিয়াব লাগে সেয়া ফৰ্মুলাকেইটা আমি শিকিম। 3D অবজেক্টছ বুলি ক'লে আমি কি বুজো, যিবিলাক বস্তু আমি চকুৰে দেখা পাই থাকোঁ। আৰু আয়তন মানে কি হৈছে, ধৰি লওক এটা বাতি, সেই বাতিটোত আমি কিমান পানী ভৰাব পাৰোঁ। ধৰি লওক এটা বটল, সেই বটলটোত আমি কিমান পানী ভৰাব পাৰোঁ, বা কিমান বতাহ সেই বটলটোৰ ভিতৰত সোমাই আছে, বা বেলুন এটাৰ ভিতৰত কিমান বতাহ সোমাই আছে, সেইবিলাককে আমি আয়তন বুলি কওঁ। আৰু কিছুমান ফৰ্মুলাৰ সহায়ত আমি সেই আয়তনকে উলিয়াব চেষ্টা কৰিম। আমাৰ প্ৰথম ফিগাৰটো আহিল কিউব। কিউব মানে হৈছে এটা চাৰিচুকীয়া বাকচ। ধৰি লওক এটা লুডুগুটি এটাৰ কি হয়, চাৰিওফালে সমান থাকে। যিহেতু আমি লুডুগুটিটো ৰোল কৰি দিলে সি ঘূৰি যায়, কাৰণ তাৰ চাৰিটা ছাৰ্ফেচ সমান হয়। লুডুগুটিৰ কি থাকে, চাৰিটা বাহু সমান থাকে। গতিকে আমি আয়তন উলিয়াবৰ কাৰণে কি কৰিম, সেই গোটেই তিনিটা যিকেইটা বাহু থাকে সেই বাহুকেইটাক আমি পূৰণ কৰি দিম। দীৰ্ঘ, প্ৰস্থ আৰু উচ্চতা কিউব এটাৰ একে থাকে। গতিকে আমি কি কৰিম, তাক আমি এ বুলি ধৰি লৈছোঁ আৰু এ কিউব কৰি দিছোঁ। গতিকে আমি কি পালোঁ, কিউব এটাৰ আয়তন। ঠিক তেনেদৰে এতিয়া আমি কিউবইড কনচিডাৰ কৰোঁ। কিউবইড মানে হৈছে এটা ধৰি লওক এটা বস্তু থোৱা বাকচ, দীঘলীয়া বা জুই চলাৰ বাকচ এটা। তাৰ কি থাকে, এটা লেংথ থাকে আৰু এটা বহল থাকে নিৰ্দিষ্ট, আৰু এটা উচ্চতা থাকে। তাক যদি আমি এটা ছাৰ্ফেচত পেলাই থৈ দিওঁ, আমি তাৰ কি পাম, দীৰ্ঘ, প্ৰস্থ আৰু উচ্চতা পাম। দীৰ্ঘটোক আমি এল বুলি কৰোঁ, তাৰপিছত প্ৰস্থটোক আমি বি বুলি ধৰিছোঁ, আৰু উচ্চতাটোক আমি এইচ বুলি লিখিছোঁ। আমি এতিয়া কি কৰিম, এল, বি আৰু এইচ এই গোটেই তিনিটা আমি পূৰণ কৰি দিম। তেতিয়াই আমি এটা কিউবইডৰ আয়তনটো পাই যাম। মানে সেই কিউবইডটোৰ ভিতৰত কিমান বতাহ সোমাই থাকিব বা কিমান বস্তু আমি ভৰাব পাৰিম, সেইটো আমি পাই যাম। এতিয়া আমাৰ নেক্সট শ্বেপটো আহিলে কোণ। কোণ এনেকুৱা এটা বস্তু হৈছে যাৰ এখন পৃষ্ঠ ঘূৰণীয়া থাকে আৰু আনটো ছাইড একদম এটা পইণ্টেড হয়। ধৰি লওক আমি যে আইচক্ৰীম খাওঁ, আইচক্ৰীমৰ কোণটো, সেই কোণটোৰ কি হয়, ওপৰ ফালটো বহল থাকে, এটা মাজত এটা গেপ থাকে য'ত আমি ক্ৰীমখিনি ভৰাই দিওঁ, হয়নে নহয়? গতিকে আমি কি কৰিম, সেই শংকুটোৰ এটা কি থাকে, উচ্চতা থাকে আৰু এটা ৰেডিয়াছ থাকে। আমি কি কৰিম, সূত্ৰটো হৈছে 1/3 পাই আৰ স্কোৱাৰ এইচ। আৰু আমি এটা নেক্সট ফৰ্মুলা এটা পাম, য'ত পাই আৰ স্কোৱাৰ এইচ এইটোক আমি চিলিণ্ডাৰৰ আয়তন হিচাপে পাম। গতিকে আমি নেক্সট চিত্ৰটোলৈ আগবাঢ়োঁ, য'ত আমি পাম চিলিণ্ডাৰ। এতিয়া আমি চাম চুঙা। চুঙা এটাৰ কি হয়, ওপৰ ফালে এখন বৃত্তাকাৰ পৃষ্ঠ থাকে আৰু তলফালে এখন বৃত্তাকাৰ পৃষ্ঠ থাকে, মাজতে এটা ঘূৰণীয়া ছাৰ্ফেচ থাকে। চুঙা এটাৰ কি থাকে, এটা নিৰ্দিষ্ট উচ্চতা থাকে বা হাইট থাকে। এতিয়া যিখন বৃত্তাকাৰ পৃষ্ঠ আছে, সেই পৃষ্ঠখনৰ কালি কি হয়, পাই আৰ স্কোৱাৰ। সেই পাই আৰ স্কোৱাৰৰ লগত আমি চুঙাটোৰ হাইটটো পূৰণ কৰি দিম। তেতিয়া আমি কি পাই যাম, চুঙাটোৰ ভলিউমটো পাই যাম, পাই আৰ স্কোৱাৰ এইচ। আৰু আমি দেখিছোঁ যে শংকুৰ আয়তন কি হয়, 1/3 পাই আৰ স্কোৱাৰ এইচ, আৰু চুঙাৰ কি হয়, পাই আৰ স্কোৱাৰ এইচ। মানে কোণৰ যিটো আয়তন, সেইটো চুঙাৰ আয়তনৰ 3/1 অংশ হয়। নেক্সট আহিল স্ফিয়াৰ। স্ফিয়াৰ মানে হৈছে এটা গোলক। ধৰি লওঁ এটা ফুটবলটোৰ ভিতৰত আমি কিমান বতাহ সোমাই আছে, সেইটোকে আমি ফুটবলটোৰ আয়তন বুলি ক'ম। এটা ফুটবলৰ বা ঘূৰণীয়া স্ফিয়াৰৰ কি থাকে, এটা ৰেডিয়াছ থাকে। সেই ৰেডিয়াছটোৰ পৰাই আমি ইয়াৰ আয়তন উলিয়াব পাৰোঁ। আয়তনটো হৈছে, সূত্ৰটো হৈছে 4/3 পাই আৰ কিউব। তাৰ পাছত আহিলে হেমিস্ফিয়াৰ। হেমিস্ফিয়াৰ মানে হৈছে অৰ্ধগোলক। এতিয়া গোলক এটাৰ যদি আমি আধাটো লওঁ, আধা আয়তন লওঁ, সেইটোকে আমি অৰ্ধগোলকৰ আয়তন বুলি ক'ম। অৰ্ধগোলকৰ এটা উদাহৰণ হৈছে বাতি। এটা বাতি এটাত, ঘূৰণীয়া বাতি এটাত কিমান পানী ধৰিব বা কিমান বস্তু ধৰিব বা খাদ্যবস্তু ধৰিব, সেইটোকে আমি অৰ্ধগোলক এটাৰ আয়তন বুলি ক'ম। তাৰ কাৰণে কি কৰিম, আমি গোলকৰ যিটো আয়তন আছে তাৰ আধা লৈ ল'ম। আধা হ'লে 4/3 পাই আৰ কিউব আছিল। গতিকে আমি হেমিস্ফিয়াৰৰ কাৰণে কি কৰিম, 2/3 পাই আৰ কিউব, তাৰ আধাটো লৈ ল'লোঁ। এতিয়া আমাৰ নেক্সট অবজেক্টটো হৈছে পিৰামিড। পিৰামিডৰ ওপৰত সাধাৰণতে কুৱেশ্যন কম আহে, হ'লেও আমি ভালদৰে শিকি লওঁ, ক'বতো নোৱাৰি। পিৰামিডৰ কি কৰিম, এখন তলফালে এখন ছাৰ্ফেচ থাকে, যিখন ছাৰ্ফেচৰ ওপৰত পিৰামিডটো উঠি থাকে।
আমি সেই সাৰফেচখনৰ এৰিয়াটো উলিয়াই ল'ম। সেই এৰিয়াটো উলিওৱাৰ পিছত তাৰ পিৰামিডৰ এটা কি থাকে, হাইট থাকে। সেই হাইটটো আৰু এৰিয়াটো আমি পূৰণ কৰি দিম তাৰ 1/3 অংশ লৈ ল'ম। মানে কি কৰিম, পিৰামিডৰ যিটো বেছ থাকে, বেছৰ আমি এৰিয়াটো উলিয়াম, তাৰ লগত পিৰামিডৰ হাইটটো পূৰণ কৰিম আৰু তাৰ 1/3 লৈ ল'ম। সেইটো হৈছে পিৰামিডৰ ভলিউম বা আয়তন। তাৰ পাছত আহিলে প্ৰিজম। প্ৰিজমৰ ক্ষেত্ৰতো একেই কথা। প্ৰিজমৰ কি হয়, প্ৰিজমৰো এখন সাৰফেচ থাকিব যিখনৰ ওপৰত প্ৰিজমটো উঠি আছে। সেই প্ৰিজমটোৰ সাৰফেচখন আৰু তাৰ প্ৰিজমটোৰ হাইটটো, সেই দুটা আমি পূৰণ কৰি দিম। তেতিয়া আমি প্ৰিজমৰ আয়তন পাম। যিদৰে শংকু বা কোণ আৰু চিলিণ্ডাৰৰ ৰিলেশ্যন আছিলে, ঠিক তেনেদৰে প্ৰিজম আৰু পিৰামিডৰ ৰিলেশ্যন এটা আছে। কি হয়, প্ৰিজমৰ আয়তনৰ 3/1 অংশ হৈছে পিৰামিডৰ আয়তন। ঠিক তেনেদৰে স্ফিয়াৰ আৰু হেমিস্ফিয়াৰৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ টপিকবিলাকৰ ওপৰত ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে এডুবাডিজ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই ৰাখিব, যাতে যেতিয়াই আমি ভিডিঅ' আপলোড কৰোঁ তেতিয়াই আপোনালোকে সময়মতে পায়। ধন্যবাদ।